প্ৰথমে উদ্যোক্তাসকলক বৃহত্তৰ কোচ ৰাজবংশী যি যুৱ সমাজ আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ অভিনন্দন অনুষ্ঠান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকে একেই উদ্যমেৰে আকৌ কাম কৰিবৰ কাৰণে সেই প্ৰেৰণা লাভ কৰে। সেইবাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। বৃহত্তৰ ডিমৰীয়া কোচ ৰাজবংশী যুৱ সমাজৰ উদ্যোগত পোনপ্ৰথমভাৱে আমি ডিমৰীয়াত এই অভিনন্দন অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। ডিমৰীয়া বিভিন্ন ঠাইৰ পৰা চুকে কোণে গৈ কোচ সম্প্ৰদায়ৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে আমি ইয়াত আনি একত্ৰিত কৰিছোঁ। প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰী আজি ইয়াত অভিনন্দন অনুষ্ঠানত আমি অভিনন্দন জনাম। আমাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি 2টা বঁটা প্ৰদান কৰিছিলোঁ। এটি বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক বঁটা আমাৰ কমলাজাৰী নিবাসী শ্ৰদ্ধাৰ জিতেন্দ্ৰ শইকীয়াদেৱক, আৰু আমি যুৱ নেতা হিচাপে আমাৰ সহৰাৰ প্ৰশান্ত মেধি ডাঙৰীয়াক আমি যুৱ নেতাৰ বঁটা প্ৰদান কৰিছোঁ। লগতে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাৰ ACSৰ 10 নম্বৰ ৰেংকত থকা পুনম গগৈ বাইদেউক আমি ইয়াত আমন্ত্ৰণ কৰিছিলোঁ। আমন্ত্ৰণ ৰক্ষা কৰি বাইদেৱে সুন্দৰভাৱে ছাত্ৰ ছাত্ৰী কেনেদৰে আগবাঢ়ি যাব লাগে শিক্ষাৰ ক্ষেত্ৰত, উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই সম্পৰ্কে যথেষ্টখিনি বাইদেৱে ছাত্ৰ ছাত্ৰীখিনিক অনুপ্ৰেৰণা যোগালে। বিশেষকৈ আমি উঠি অহা চামটোক ডিমৰীয়াৰ কোচ ৰাজবংশীৰ ছাত্ৰ ছাত্ৰীখিনি কেনেদৰে আগবাঢ়ি যাব পাৰে শৈক্ষিক ক্ষেত্ৰত, এইটো আমি প্ৰধান গুৰুত্ব হিচাপে লৈছোঁ। নিশ্চয়কৈ এটা খুব সুন্দৰ অনুভূতি আজিৰ দিনটোত, আৰু মই যথেষ্ট আৱেগিক হৈছোঁ, যিহেতু মই খুব কষ্টৰ মাজেৰে ডাঙৰ হোৱা এজন যুৱক হয়। মোৰ যিটো আজি মানে মোৰ অতীতবিলাক আজি মনত পৰিছে, যিহেতু তেওঁলোকে আজি মোক সোঁৱৰাই দিছে মই কেনেদৰে মানে সংগ্ৰাম কৰিব লগা হৈছে জীৱনত, সেইবিলাক আজি সোঁৱৰাই দিছে। গতিকে খুব মানে নষ্টালজিক হৈছোঁ। মোৰ যিবিলাক বেয়া দিন মই পাৰ কৰিছোঁ সেইবিলাকো মনত পৰিছে, কিন্তু মই খুব প্ৰত্যাহ্বানৰ মাজেৰে মানে আচলতে মই মটিভেশ্যনেল হেৰিবিলাক বহুত চাওঁ আৰু আগৰ পৰাও চাইছিলোঁ বা কিতাপবিলাকো পঢ়িছিলোঁ। গতিকে মই জীৱনত মানে হাৰ মানিব শিকা নাই আজিলৈকে, আৰু ভৱিষ্যতেও মানে মই সেই উদ্যমটো ৰাখিবৰ কাৰণে চেষ্টা কৰিম। আৰু সেই ক'ৰবাত নহয় ক'ৰবাত হয়তো বা মোৰ এই যি মানে কামবিলাক হয়তো তেওঁলোকে লক্ষ্য কৰি আছিল। গতিকে সেই লক্ষ্য কৰাত মানে আজি যে সমাজত এইখিনি তেওঁলোকে স্বীকৃতি দিছে ইমান এখন বৃহৎ সমাজৰ আগত, গতিকে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু মোৰো মানে মই যিখিনি সামাজিকভাৱে জড়িত হৈ আছিলোঁ ইমান দিনে, বা সমাজৰ হকে যিখিনি মই নিস্বাৰ্থভাৱে কাম কৰি আছিলোঁ, সেইখিনি আজি মানে সফলতা পোৱাৰ দৰে মোৰ লাগিছে, আৰু যিহেতু এটা স্বীকৃতি প্ৰদান কৰিছে তেওঁলোকে। আৰু মই কথা দিছোঁ আগন্তুক দিনতো মই সমাজৰ হকে বিনা স্বাৰ্থৰে কাম কৰি যাবৰ কাৰণে আগবাঢ়ি যাম, আৰু প্ৰতিজন নিপীড়িত জনতাৰ সৈতে মই থকাৰ বাবে সদায় চেষ্টা কৰিম। সেইখিনি কৈ মই মানে আজি যিখিনি তেওঁলোকে মোক বঁটা প্ৰদান কৰিছে, গতিকে পুনৰবাৰ তেওঁলোকক মই আকৌ ধন্যবাদ জনাইছোঁ, আৰু তেওঁলোকৰো উত্তৰ কামনা কৰিছোঁ। আৰু সকলো জাতি জনজাতিৰে এটা নিৰ্দিষ্ট সংগঠন থকাটো দৰকাৰ। আজিৰ তাৰিখত যিহেতু সকলো জনজাতিৰে এই ডিমৰীয়াত একোটাকৈ নিৰ্দিষ্ট সংগঠন আছে। আগত কথা বেলেগ আছিল, আগত ছাত্ৰ সন্থাই সকলোকে লগত লৈ পেলাই চলিছিল, কিন্তু এতিয়া দেখা পাইছোঁ ছাত্ৰ সন্থাটো বহু ধৰণৰ মানে বেমেজালি সৃষ্টি হৈছে। 17খন ছাত্ৰ সন্থাৰ তাৰ বিনিময়ত আজিকালি প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজা নিজা আজিকালি এটা সংগঠন লৈছে, আৰু সংগঠনটো থকা দৰকাৰ। নিজৰ জাতিটোৰ স্বাৰ্থত সকলোৱে লগাটো মই নিশ্চয়কৈ কোনো বেয়া কাম বুলি নাভাবোঁ, আৰু নিজৰ সংগঠন থকাটো অত্যন্ত জৰুৰী আজিৰ তাৰিখত। বিশেষকৈ যিহেতু আজিৰ তাৰিখত ৰাজনৈতিক ক্ষেত্ৰত হওক বা সামাজিক ক্ষেত্ৰত হওক নিজৰ জাতিৰ এটা সংগঠন থাকিলে নিশ্চয়কৈ ক'ৰবাত নহয় ক'ৰবাত এটা উপকাৰ পায়, আৰু সেই উপকাৰৰ জৰিয়তে সমাজখনৰ মানে বহু ক্ষেত্ৰত যিবিলাক সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰত হওক বা শৈক্ষিক ক্ষেত্ৰত যিবিলাক সুবিধা অসুবিধা সেইবিলাক অৱগত কৰিব পাৰি নেতা মন্ত্ৰীসকলক। গতিকে আমিও চেষ্টা কৰিম, আমাৰ কোচ ৰাজবংশী যুৱক যুৱতীসকল ওলাই আহক ডিমৰীয়াৰ, সকলোৱে এক হৈ আমাৰ জাতি জনগোষ্ঠীৰ যিখিনি মানে সমস্যা আছে সেই সমস্যাৰ হকে সকলোৱে একেলগে মাৰ বান্ধি থিয় হওক, আৰু নিজৰ জাতিটোৰ হকে তেওঁলোকেও চিন্তা কৰক। আৰু সকলো নিজৰ, মই অকল কেৱল কোচ ৰাজবংশী বুলিয়ে অকল কোচ জাতিখিনিৰ কথা কোৱা নাই, সকলোকে সামৰি কৈছোঁ। আজি বড়োখিনিও কৰক, আজি ৰাভাখিনিও কৰক, আজি কাৰ্বিখিনিও কৰক, আজি তিৱাখিনিও কৰক। ঠিক তেনেদৰে আজি দেখিবলৈ পাইছে জাগিৰোডত যিদৰে তিৱা জাতিৰ তেওঁলোকে নেতৃত্বত যিধৰণে সংগ্ৰাম আৰম্ভ কৰিছে, তাত নিশ্চয়কৈ ক'ৰবাত নহয় ক'ৰবাত চৰকাৰেও পিছহুকি আহিব লগা হৈছে। গতিকে তেওঁলোক সকলোৱে আদৰ্শ হওক তেওঁলোকৰে, যাতে কোনো ধৰণৰ ৰাজনৈতিক পাশা খেলত বন্দী হৈ বা কোনোবা টকা পইচাৰ অৰ্থত বন্দী হৈ এনেধৰণৰ মানে সংগঠনৰ নেতৃত্বই নিজক বিক্ৰী মানে নিনিয়ে। তাৰ কাৰণে মই আজি এই মঞ্চৰ পৰাই আপোনালোক এই সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে অনুৰোধ জনাইছোঁ, নিজৰ জাতিৰ স্বাৰ্থত সকলোৱে একগোট হৈ অটুট হৈ থাকক। তাকে মই সকলোৰে আগত মানে এইটো কি বুলি মানে কামনা কৰিছোঁ আৰু।